Iterative Calculations Using Scilabৰ স্পোকেন টিউটোৰিয়েললৈ আদৰণি জনাইছো। মই Mac অপাৰেটিং সিস্টেমত Scilab তাঙৰণ 5.2 ব্যৱহাৰ কৰিছো, কিন্তু এই গণনাসমূহ অন্য তাঙৰণসমূহত আৰু লগতে লিনাক্স আৰু উইন্ডোজৰ ৰান হোৱা Scilabতো কাম কৰিব। মই iteration.sce ফাইলত উপলব্ধ কোডটো ব্যৱহাৰ কৰিম। মই এই ফাইলটো Scilab এডিটৰ ব্যৱহাৰ কৰি খুলিছো, যাক মই মাত্ৰ এটা এডিটৰ হিচাপে ব্যৱহাৰ কৰিম বুলি ভাবিছো। আহক আমি কোলন অপাৰেটৰ ব্যৱহাৰ কৰি এটা ভেক্টৰ নিৰ্মাণ কৰো। I সমান 1 কোলন 5 1ৰ পৰা 5লৈ এটা ভেক্টৰ নিৰ্মাণ কৰে 1ৰ বৰ্ধিতকৰণত। এই কমাণ্ডটোত I সমান 1 কোলন 2 কোলন 5 আমি দেখিছো যে 2ৰ মাজৰ আৰ্গুমেণ্টটোৱে বৰ্ধিতকৰণটো সূচায়। 1টো হৈছে প্ৰথম আৰ্গুমেণ্ট য'ত ভেক্টৰটো আৰম্ভ হয়। মই 5ৰ ওপৰলৈ যাব নোৱাৰো, তথাপি ই 5ৰ সমান হ'ব পাৰে। লক্ষ্য কৰিব যদি শেষৰ আৰ্গুমেণ্টটো 6লৈ সলনি হয় ফলাফলটো একে থাকে। এই আচৰণটো ব্যাখ্যা কৰিবলৈ কঠিন নহয়। আপুনি এক মুহূৰ্তৰ বাবে ভাবিব পাৰিবনে এইটো কিয় হ'ল? আমি এতিয়া Iterative Calculations প্ৰদৰ্শন কৰিবলৈ for statement ব্যৱহাৰ বৰ্ণনা কৰিম। For I সমান 1 কোলন 2 কোলন 7 this I for loopৰ শেষ। মই এটো কাট কৰিম আৰু Scilab কনসোলত পেস্ট কৰিম। এন্টাৰ টিপক। এই কোডে I ছপা কৰিব যিহেতু আমি লুপৰ দ্বাৰা যাম। দৰ্শনটো this কমাণ্ডৰ বাবে পাৰ হৈ যোৱা আৰ্গুমেণ্টটো দৰ্শিত হৈছে। পুনৰ আহ্বান কৰক যাতে for লুপটো ইন্টিজাৰ মানসমূহৰ বাবে ব্যৱহৃত হয়। এই ক্ষেত্ৰত 1 3 5 আৰু 7 নামৰ 4টা ইন্টিজাৰ মান দৰ্শিত হৈছে। আইটেৰেশনটো যিমান বাৰ সংঘটিত হ'ল তাৰ সংখ্যাক প্ৰিয়ৰি ইন for loops বুলি জনা হয়। এই টিউটোৰিয়েলটোৰ বাকী অংশত আমি 1ৰ ডিফল্ট বৰ্ধিতকৰণটোহে লম। আহক আমি লুপটোৰে আৰম্ভ কৰো যি I সমান 1ৰ পৰা 5লৈকে দৰ্শিত কৰে। আমি ব্ৰেক স্টেটমেন্টৰ পৰিচয়ৰে এই কোডটো পুনৰ্গঠন কৰিম। লক্ষ্য কৰিব যে I মাত্ৰ 2লৈকেহে দৰ্শিত হৈছে। I শেষ মান 5 নামেৰে নোহোৱালৈকে আইটেৰেশনটো বাহিৰ নহয়। যেতিয়া I টো 2ৰ সমান হ'ব, if ব্লকটো প্ৰথমবাৰৰ বাবে কাৰ্যকৰী হ'ব। যি কি নহওক ব্ৰেক কমাণ্ডটোৱে লুপটো বন্ধ কৰিব। যদি আমি এটা লুপৰ পৰা বাহিৰ ওলাব বিচাৰো যেতিয়া কিবা অন্তৰস্থ চৰ্ত ৰাজি হয়, আমি ব্ৰেক স্টেটমেন্টটো ব্যৱহাৰ কৰিব পাৰো। লক্ষ্য কৰিব I is equal to 2 স্টেটমেন্টটোৱে ইকুৱেল টু চিহ্নটো দুবাৰ ব্যৱহাৰ কৰে। প্ৰগ্ৰেমিং ভাষাত সমানতাক তুলনা কৰিবলৈ এইটোৱে হৈছে প্ৰচলিত দস্তুৰ। এই তুলনামূলক স্টেটমেন্টৰ ফলাফলটো এটা বুলিয়ান শুদ্ধ বা ভুল হয়। আমি কন্টিনিউ স্টেটমেন্টটো ইয়াত চিনাকি কৰিম। পেস্ট কৰক। এন্টাৰ টিপক। I ত থকা এই ফলাফলসমূহ মাত্ৰ 4 আৰু 5ৰ বাবেহে দৰ্শিত হৈছে। For I less than বা equal to 3 I less than বা equal to 3 স্টেটমেন্টটোৰ দ্বাৰা দিলে একো নঘটে। কন্টিনিউ স্টেটমেন্টটোৱে প্ৰগ্ৰামটোক লুপটোৰ বাকী অংশৰ পৰা আঁতৰাই আনে। ব্ৰেক স্টেটমেন্টটোৰ দৰে যি কি নহওক ই লুপটোৰ পৰা ওলাই নাহে। পেৰামিটাৰটো বৰ্ধিত হৈছে আৰু লুপটোৰ সকলোবিলাক গণনা নতুন I ৰ কাৰণে কাৰ্যকৰী হৈছে। আমি এটা চমু বিৰতি লম আৰু লেছ দেন বা ইকুৱেল টু ধৰণৰ অপাৰেটৰৰ বাবে কেনেদৰে সহায় লয় দেখুৱাম। আহক আমি হেল্পৰ সৈতে লেছ দেন বা ইকুৱেল টু লিখো। ই Scilab হেল্প ব্ৰাউজাৰটো খোলে। আমি দেখিছো যে হেল্প টু লেছ অপচনৰ তলত উপলব্ধ। গতিকে এতিয়া এইটো বন্ধ কৰাৰ পাছত আমি লিখিম হেল্প লেছ। আমি প্ৰয়োজনীয় সহায়ক নিৰ্দেশ ইয়াত দেখিম। মই এটো বন্ধ কৰিম। Scilabৰ for স্টেটমেন্টটো প্ৰগ্ৰামিং লেংগুৱেজতকৈ অধিক শক্তিশালী। উদাহৰণস্বৰূপে আহক এটা ভেক্টৰৰ ওপৰত এটা লুপ প্ৰদৰ্শন কৰো। এই স্ক্ৰিপ্টটোৱে vৰ সকলো মান দৰ্শিত কৰে। এতিয়ালৈকে আমি মাত্ৰ ভেৰিয়েবলবিলাক দৰ্শিত কৰি আছিলো। আমি লগতে গণনাৰ ফলাফলো দৰ্শিত কৰিব পাৰো। তলৰ কোডটোৱে সংখ্যাৰ বৰ্গ দৰ্শিত কৰে। আমি for loop ব্যাখ্যা কৰি কিছু সময় অতিবাহিত কৰিলো। আহক আমি এতিয়া while loopলৈ যাওঁ। যেতিয়া এটা বুলিয়ান সমীকৰণ সত্য হয়, তেতিয়া while স্টেটমেন্টটোৱে আমাক এটা লুপ প্ৰদৰ্শন কৰিবলৈ অনুমতি দিয়ে।
যদি লুপটোৰ আৰম্ভণিতে সমীকৰণটো সত্য হয় while লুপত থকা স্টেটমেন্টসমূহ কাৰ্যকৰী হয় যদি প্ৰগ্ৰামটো ভালদৰে লিখা হয় সমীকৰণটো অসত্য হ'ব আৰু লুপটো শেষ হ'ব এতিয়া আমি while লুপৰ এটা উদাহৰণ চাম 1 ৰ পৰা 6 লৈকে I মানসমূহ দৰ্শিত হৈছে while লুপৰ ভিতৰৰ ব্ৰেক আৰু কন্টিনিউ স্টেটমেন্টসমূহে for লুপত কাম কৰাৰ দৰে হুবহু কৰে যিটো আমি ব্ৰেক ব্যৱহাৰ কৰি স্পষ্টীকৰণ দিছিলো আমি দেখিছো যে মোমেন্ট I 3 সমান হয় প্ৰগ্ৰামটো লুপৰ পৰা বাহিৰ হয় ব্ৰেক স্টেটমেন্টক ধন্যবাদ আপুনি লগতে while লুপত কন্টিনিউ স্টেটমেন্টৰ বাবে উদাহৰণটো চেষ্টা কৰিব পাৰে ইয়াৰ দ্বাৰা আমি আইটাৰেটিভ ক্যালকুলেশনছ ইউজিং Scilabৰ স্পোকেন টিউটোৰিয়েলটোৰ শেষ পালোহি স্পোকেন টিউটোৰিয়েলসমূহ টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয় আইসিটিৰ জৰিয়তে নেশনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে ইয়াৰ বিষয়ে অধিক তথ্য তলত দেখুওৱা সংযোজনত দেখা পাব সংযোগ কৰাৰ বাবে ধন্যবাদ শুভ বিদায়